भारत माता की नरेंद्र मोदी बीजेपी आमार सभात उपस्थित पूब गुवाहाटी समष्टिर विधायक सिद्धार्थ भट्टाचार्य डांगरिया सांसद कुइन उजा डांगरियानी सांसद भुवनेश्वर कलिता डांगरिया राज्यसभार सांसद पवित्र मार्घेरिटा डांगरिया विधायक नव दले डांगरिया जयंत डेका डांगरिया शशांक ज्योति डेका डांगरिया राजीव आहमेद डांगरिया अभिक सोम बबिता डेका मेघना हाजरिका स्वप्ना देवी नवीन बरा जुनमणि डेका उत्पल महंतके आदि करी मंचत उपविष्ट विशिष्ट व्यक्तिसकल आईमातृसकल आरो युवक युवती बंधु बान्धवीसकल आमी सकलोए जानो जे अहा 7 तारिखे आमार गुवाहाटीत लोकसभार निर्वाचन अनुष्ठित हब। इतिमध्ये आमार अসমত दुटा पर्यायर निर्वाचन हो गल आरो 7 तारिखे गुवाहाटी कोकराझार बरपेटा आरो धुबुरीत आमार लोकसभा निर्वाचन अनुष्ठित हब। आमी सकलोए जानो जे लोकसभा निर्वाचनत आमी जेतिया भोट दिওঁ आमी समग्र देशर प्रतिच्छबिखन सन्मुखत राखी आमी भोट दिওঁ कारण विधानसभा निर्वाचन जेतिया आহে तेतिया आमी राज्यर मुख्यमंत्री एजन निर्वाचित करूँ आरो जेतिया लोकसभार निर्वाचन आহে आमी सकलोए चिंता करूँ जे आमार देशर प्रधानमंत्री कोन हुआ उचित। আজি आमार भारतवर्षत बीजेपी दल आरो बीजेपी दलर विरुद्धे आन केइबाटाओ दल आछे। बीजेपी दले কৈছে जे जदि लोकसभात बीजेपी दल विजयी হয় एनडीए दल विजयी হয় तेतियाले आमी नरेंद्र मोदी डांगरियाक प्रधानमंत्री पातिम किन्तु विरोधी दले এই পর্যন্ত আমাক কোৱা নাই যে বিৰোধী দলক ভোট দিলে আমি কাক প্রধানমন্ত্রী হিসাবে পাম। আমি বিৰোধী দলৰ বহুত নেতা দেখো বহুত দল আছে তেওঁলোকে নিজৰ ভিতৰত মিত্ৰতাও কৰো বুলি কয় নকৰো বুলিও কয় কিন্তু তেওঁলোকৰ নেতা কোন তাক আমি কোনেও নাজানো। আমি ভোট দিয়াৰ সময়ত নিজেও নাজানো যে আমি যদি কংগ্ৰেছক ভোট দিওঁ প্ৰধানমন্ত্ৰী কোন হ'ব কিন্তু বিজেপিক ভোট দিলে আমি জানো যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব। আমি যদি অলপ চিন্তা কৰোঁ কোভিডৰ সময়ত আমি সকলোৱে জানো যে আমাৰ দেশখন কেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছিল। সেই সময়ত আমি যদি ধৰি লওঁ যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নাছিলে বা অসমত বিজেপি চৰকাৰ নাছিলে আৰু সেই সময়ত দেশত কংগ্ৰেছ চৰকাৰ আছিলে ৰাহুল গান্ধী দেশত প্ৰধানমন্ত্ৰী আছিলে আমাৰ দেশখনে কোভিডৰ মহামাৰীৰ পৰা আমি ৰক্ষা পাব পাৰিলোহেঁতেন নেকি। ততাতয়াকৈ এবছৰৰ ভিতৰত ভেকচিন নিৰ্মাণ কৰি ৰাইজক ভেকচিন দিব পৰা শক্তি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বাদ দি দেশৰ আন প্ৰধানমন্ত্ৰী এজন থাকিলে সেই কাম সম্ভৱ হ'লহেঁতেন নেকি। আজি আপোনালোকে চাওক কংগ্ৰেছৰ দিনত আমাৰ দেশত বাৰে বাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল। বোম্বাইত আক্ৰমণ হৈছিলে গুৱাহাটী কলিকতা পৃথিৱীৰ আন আন দেশৰ লগতে আমাৰ ভাৰতবৰ্ষতো এসময়ত উপৰ্যুপৰি সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল। কংগ্ৰেছৰ চৰকাৰ থাকোঁতে হায়দৰাবাদত বোমা ব্লাষ্ট হয়
মহাৰাষ্ট্ৰত বোমা ব্লাষ্ট হয়, কিন্তু কোনেও প্ৰত্যুত্তৰ দিব পৰা নাছিল। 26/11 দৰে মুম্বাইত জঘন্য অপৰাধো যেতিয়া হৈছিল, তেতিয়াও আমাৰ সেনাবাহিনী সম্পূৰ্ণ নিৰুত্তৰ হৈ বহি আছিলে। আমি সকলোৱে জানিছিলোঁ যে কাছব পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে, ভাৰতত তেওঁলোকে ইমান ঘৃণনীয় অপৰাধ কৰিছে। আমি এড্ৰেছটো জানিছিলোঁ, ক'ৰ পৰা আহিছে, কিয় আহিছে আমি জানো, কিন্তু আমি প্ৰত্যুত্তৰ দিব পৰা নাছিলোঁ। ভাৰতীয় হিচাপে আমি ভাবিবই পৰা নাছিলোঁ যে আমি পাকিস্তানৰ বুকুত গৈও আমি আক্ৰমণৰ উত্তৰ দিব পাৰোঁ। কিন্তু মোদী ডাঙৰীয়াই ভাৰতৰ ওপৰত মানুহৰ ধাৰণা বদলাই দিলে। আগতে ভাৰতক সকলোৱে এখন সব ষ্টেট বুলি ভাবিছিল, যে যোনে আহি যি কৰিব পাৰে, কিন্তু ভাৰতীয়সকলে বিবৃতি দিব, বিতৰ্ক কৰিব, কিন্তু ভাৰতীয়ই কেতিয়াও উত্তৰ দিব নোৱাৰে। কিন্তু মোদী ডাঙৰীয়াই বুজাই দিলে যে ভাৰতত যদি কোনোবাই আক্ৰমণ কৰে, ভাৰতে দুগুণ প্ৰত্যাক্ৰমণ কৰিব। আৰু যেতিয়াৰ পৰা আপোনালোকে দেখিছে যে পাকিস্তানৰ ওপৰত মোদী ডাঙৰীয়াই চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে, আকাশৰ পৰা বোমা পেলালে, নিজে নিজে ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণবোৰ বন্ধ হৈ গ'ল। আজি 10 বছৰ, 2014ত মোদী প্ৰধানমন্ত্ৰী হ'ল, 19ত পাকিস্তানৰ ওপৰত আমি বোম পেলালোঁ। আজি 5 বছৰ ক'তো সৰু ঘটনা এটাও আমাৰ ভাৰতৰ বুকুত নাই। অসমৰ কথা চিন্তা কৰক। আজিৰ পৰা 5 বছৰ, 6 বছৰ, 7 বছৰ আগলৈকে কোনোবা বছৰত কোনোবা এটা দিন নহয় কোনোবা দিনা ক'ৰবাত বোমা ব্লাষ্ট হ'বই, ক'ৰবাত গ্ৰেনেড আক্ৰমণ হ'বই, ক'ৰবাত নহয় ক'ৰবাত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলিবই। কেতিয়াবা কোকৰাঝাৰত, কেতিয়াবা ওদালগুৰিত, কেতিয়াবা উজনি অসমত, কেতিয়াবা ডিফু হাফলঙত। কিন্তু আজি যোৱা 4-5 বছৰ ধৰি আমাৰ অসমত ইমানে বেছি শান্তি যে মানুহে এতিয়া পাহৰি গ'ল যে আমাৰ এদিন অসমখনৰ কি পৰিৱেশ আছিল। আজি যদি আমি চাওঁ, আমাৰ অসমত বন্ধ নাই, অলপ পিছত গৈ লৈ ল'ম, হ'ব বাবা, বন্ধ নাই, ধৰ্ণা নাই, পিকেটিং নাই, আন্দোলন নাই। আমাৰ অসমত এতিয়া এক প্ৰকাৰ সাধাৰণ মানুহে নিজৰ জীৱন আৰু জীৱিকা দুইটাই সুন্দৰভাৱে আজি তেওঁলোকে নিৰ্বাহন কৰিব পাৰিছে। বড়ো আন্দোলন আছিলে, আজি বড়ো আন্দোলনৰ সমাধান হ'ল। বড়ো ৰাইজে নিজেই ক'লে যে এতিয়া আৰু আমাক অসমখন ভাগ কৰিব নালাগে, আমি অসমৰ মানুহৰ মাজতেই থাকিম। কাৰ্বি আলঙত শান্তি আহিলে, উত্তৰ কাছাৰ পাহাৰত শান্তি আহিলে। চাওঁতে অসমৰ যিমান সমস্যা আছিল, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এটাকৈ সমস্যাসমূহ সমাধান হ'ল। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই নিজে দেখিছোঁ যে 7,000তকৈও বেছি ডেকা ল'ৰা ছোৱালী যোনে অস্ত্ৰ হাতত তুলি লৈছিল, তেওঁলোকে ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিল। আজি আমাৰ অসমত বন্দুকো নাই, গুলী বাৰুদো নাই। যি অসমীয়াই বহুত দিন, মই ডাঙৰ হোৱাৰ পৰা আজিলৈকে আমি বহাগ বিহু গুলীত শব্দৰ মাজত পাতিছিলোঁ, বোমা বিস্ফোৰণ, গ্ৰেনেড। আজি অসমীয়াই বিহু পাতে কুলি কেতেকীৰ মিঠা মাতত, বন্দুকৰ শব্দৰ মাজত নহয়। অসমখনত চাওঁতে কিমান পৰিৱৰ্তন আহিল। আজি আপোনালোকে চাওক, আমি ডাঙৰ হোৱাৰ পৰা, মোৰ বয়স 55 years হ'ল,
মই কেতিয়াও কোনো প্ৰধানমন্ত্ৰীক দেখা নাই যে ২৬ বাৰ ২৭ বাৰ অসমলৈকে আহা। মোদী অসমলৈ অহাটো যেন কোনো নিউজে নহয়। আগতে প্ৰধানমন্ত্ৰী আহিব এবছৰ আগৰ পৰা। মনমোহন সিং অসমৰ ৰাজ্যসভাৰ সাংসদ আছিলে। সৰ্বমুঠ ৫ বছৰত তেওঁ ৩ বাৰ আহিছিল। এবাৰ ৰাজ্যসভাৰ নমিনেশ্যন দিব আৰু ২ বাৰ তেওঁ অসম ভ্ৰমণত আহিছিল। মোদী অসমৰ নহয়, মোদী গুজৰাটৰ। মোদী অসমত কিমান বাৰ আহিলে? ২৬ বাৰ অসম ভ্ৰমণ কৰিলে। এতিয়ালৈকে যোৱাবাৰকে ধৰি ২৭ বাৰ। ইলেকশ্যনৰ কামত যদি ১০ বাৰ আমি মাইনাছ কৰি দিওঁ, তেওঁ অসমত আহিলে এতিয়ালৈকে ১৭ বাৰ। কাজিৰঙাত কোনোবা প্ৰধানমন্ত্ৰী ৰাতি থকা আমি কোনেও আগত শুনা নাই। কোনোবাই মোক কয় যে এসময়ত বোলে জৱাহৰলাল নেহেৰু আহিছিল, আমি দেখাও নাই, হয়তো আহিছিল। কিন্তু নেহেৰুৰ পিছত আৰু কিমান প্ৰধানমন্ত্ৰী আহিলে? আজিলৈকে কোনো এজন প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত এনিশাও থকা নাছিল। কিমান প্ৰধানমন্ত্ৰী হ'ল? বোলে অসমৰ বিহুৱানখন সকলো অসমীয়াই গৌৰৱ অনুভৱ কৰে। কেতিয়াবা দিল্লীত বহাগৰ বিহুৰ দিনাখনেই গাত বিহুৱানখন লওঁ। তেনেকুৱা প্ৰধানমন্ত্ৰীটো আমি কোনেও দেখা নাই। কিন্তু মোদী নিজে ভেকচিন ল'ব যোৱাৰ সময়তো অসমীয়া বিহুৱানখনেই তেওঁ ডিঙিত ওলমাই ৰাখে। সাধাৰণতে কি, মই যদি আজি ভেকচিন ল'ব যাওঁ, মই গুজৰাটৰ গামোচাখননো কিয় গাত ল'ম? মই খুব বেছি অসমীয়া গামোচাখন ল'ম, মই অসমীয়া মানুহ। তেওঁ গুজৰাটৰ মানুহ, গুজৰাটৰ গামোচাখন ডিঙিত ল'ব লাগে। কিন্তু মোদীৰ ভেকচিন লোৱা ফটোখন আজি আপুনি গুগল কৰি চাব। ভেকচিন লোৱা ফটোখনৰ মুখত মাস্ক আৰু গামোচাখন হৈছে ডিঙিত আমাৰ অসমীয়া বিহুৱানখন। আমেৰিকা, জাপান য'তে যায়, কোনোবাই যদি তেওঁক বিহুৱানখন দিলে লগে লগে তেওঁ ডিঙিত ল'ব আৰু তাৰ পৰা খুলি নথয়। আজি এক প্ৰকাৰ অসমীয়া বিহুৱানৰ নৰেন্দ্ৰ মোদী ব্ৰেণ্ড এম্বেচাডৰ হৈ গ'ল। এতিয়া ভাৰতত বহুত মানুহে, আজিকালি টিভিত দেখিব, বহুত মানুহে গামোচা পিন্ধি থাকে। বহুত মানুহে গামোচা পিন্ধে। অকল আগতে আমি এপ'ল' হস্পিটেলত গ'লে, ক'ৰবাত গ'লে গামোচা পিন্ধিলে গম পাওঁ ই অসমীয়া বুলি। এতিয়া গামোচা পিন্ধিলে অসমীয়া হ'ব বুলি গেৰেণ্টি নাই। নৰ্থ ইণ্ডিয়াৰ, গুজৰাটৰ মেক্সিমাম মানুহে মোদীক দেখি দেখি আজিকালি গামোচা পিন্ধে। এটা অসমীয়াৰ ব্ৰেণ্ড এম্বেচাডৰ টাইপ হৈ গ'ল। আৰু অসমৰ কিমান কাম হ'ল যোৱা ৫টা বছৰত, তাৰ হিচাপ নিকাচ কৰি লাভ নাই। মই মাত্ৰ এটা কথা ক'ম, আমাৰ গুৱাহাটীৰ বহুত ল'ৰা ছোৱালী দিল্লীত যায়, কলিকতাত থাকে, বেংগালুৰু, মাদ্ৰাজ। এটা মাত্ৰ সুধিলে গম পাব যে ৫ বছৰ আগত অসমক যেনেকৈ চাইছিল, আজি ভাৰতৰ মানুহে অসমক তেনেকৈ নাচাই, বহুত সন্মানৰ চকুৰে চায়। যে অসম বুলি ক'লেই 10টা প্ৰশ্ন সুধিব। গাড়ীত যদি কোনোবা যায় দিল্লীত, आप कहाँ से आए हैं? असम से आए हैं। अरे असम से आए हैं, असम का सीएम कौन है? काजीरंगा कहाँ है? चाय पत्ती असम में मिलता है। 10টা প্ৰশ্ন লগে লগে সোধা আৰম্ভ কৰি দিব। তাৰ মানে আগৰ অসমতকৈ এতিয়া অসমৰ প্ৰতিচ্ছবি বদলিছে। আগতে অসম আহিলে ক'ব, अरे वहाँ तो अल्फा है, कैसे जा सकता है? वहाँ तो बम है, वहाँ तो गुली बारूद है। এতিয়াতো কোনো একো নকয়। এখন সাধাৰণ, শান্তিপ্ৰিয় আৰু সুন্দৰ ৰাজ্যলৈ আমাৰ অসমখন পৰিৱৰ্তন হৈ আহি আছে। যোৱা 6 মাহ আগতে যেতিয়া টাটাই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী লগোৱাৰ কথা আহিলে, ছেমি কণ্ডাক্টৰ মানে কি? মোবাইল হওক, গাড়ী হওক, চবতে এটা চিপছ থাকে। আৰু সেই চিপছটো নহ'লে গাড়ী নচলে, মোবাইল নচলে। আমাৰ মানুহৰ যেনেকুৱা হাৰ্ট, তেনেকুৱা গাড়ী মোবাইলত এটা চিপছ থাকে। সেই চিপছটো ভাৰতত বনোৱা কথা আহিলে টাটাই ক'লে যে আমি ভাৰতত 2টা ফেক্টৰী লগাম। মই গম পালোঁ, মই তেওঁলোকৰ লগত কথা পাতিলোঁ যে এটা ফেক্টৰী অসমত লগাওক। প্ৰথমতেতো যে অসমত কেনেকৈ হ'ব? লাহেকৈ মই যেতিয়া টাটাৰ ডাঙৰ বিষয়াসকলক লগ কৰিলোঁ,
তেওঁলোকে লগে লগে ক'লে যে ঠিক আছে অসমটো ভাল ডেষ্টিনেশ্যন, ইয়াৰ পৰা ছিংগাপুৰলৈকে আমি ফটক কৰি পঠাব পাৰিম। কোনো এবাৰো নুসুধিলে যে অসমত আলফা আছেনে নাই, এতিয়া অসমত কিবা গণ্ডগোল আছেনে নাই। মানুহৰ পাৰচেপশ্যন অসমক লৈ আজি সম্পূৰ্ণ সলনি হৈ গ'ল। মোক এতিয়া বহুতে সোধে ভাৰতৰ বাহিৰত গ'লে যে 12,000 মানুহেনো কেনেকৈ বিহু নাছিলে, ইমান ডাঙৰ ডান্স আমি দেখি আচৰিত হৈ গ'লোঁ। আমাৰ অসমৰ মানুহ, ভাৰতৰ মানুহে লাচিত বৰফুকনৰ বিষয়ে জনা নাছিল। ছত্ৰপতি শিৱাজীক জানিছিলে যে মোগলৰ বিৰুদ্ধে যুঁজিছিলে, গুৰু গোবিন্দ সিঙক জানিছিলে যে মোগলৰ বিৰুদ্ধে যুঁজিছিলে, দুৰ্গা দাস ৰাথোৰৰ বিষয়ে জানিছিলে যে মোগলৰ বিৰুদ্ধে জানিছিলে। কিন্তু আমি অসমীয়াই লাচিত বৰফুকনৰ ওপৰত এখন ভাল ইংৰাজীতে কিতাপ লিখি থৈ দিয়া নাছিলোঁ যে দুজন মানুহে যাতে পঢ়িব পাৰে। এতিয়া আমি লাচিতৰ জীৱনী ভাৰতৰ 23টা ভাষাত আমি অনুবাদ কৰিলোঁ, ভাৰতৰ সকলো কলেজ ইউনিভাৰ্চিটিলৈ পঠিয়ালোঁ। এতিয়া চৰ্দাৰ বল্লভ ভাই পেটেলৰ যেনেকৈ তেওঁলোকে প্ৰতিমা বনাইছে গুজৰাটত, যোৰহাটৰ হোলোঙা পাৰত আমিও 145 ফুটৰ আজি ডাঙৰ আমি লাচিতৰ প্ৰতিমূৰ্তি বনাইছোঁ। মাত্ৰ 3-4-5 বছৰৰ ভিতৰতে আমাৰ অসমৰ জীৱনলৈ পৰিৱৰ্তন আহিয়ে আছে। আজি যদি 5 বছৰ আগত কোনোবা গুৱাহাটীত আহিছিল, আজি যদি 5 বছৰ পিছত গুৱাহাটীত আহে, এইখনে সেইখন মহানগৰ বুলি কোনেও ক'ব নোৱাৰে। আমাৰ মহানগৰখনৰ যিমান পৰিৱৰ্তন হ'ল, এতিয়া যদি মই এটা এটাকৈ কৈ যাওঁ যে আমাৰ গুৱাহাটীত কি কি কাম হৈ আছে, কি কি কাম হোৱা নাই, আমি ভাবিলে আচৰিত হ'ম যে এতিয়া গুৱাহাটীৰ খানাপাৰাত আমি এনেকুৱা এটা অডিটৰিয়াম বনাই আছোঁ য'ত 6,000 মানুহ একেলগে বহি অনুষ্ঠান চাব পাৰিব। অহা ডিচেম্বৰ মাহত তাৰ ইনগ্ৰেশ্যন হ'ব। কিমান মানুহ একেলগে বহিব? 6,000। আপোনালোকে চাব পাৰে, এগ্ৰিকালচাৰৰ ফিল্ড অফিচৰ ভিতৰত কাম চলি আছে। 6,000 মানুহ একেলগে বহি এতিয়া অনুষ্ঠান চাব পাৰিব আৰু 1,000 গাড়ী পাৰ্কিং হ'ব পাৰিব। মানুহে কলিকতাত হ'ব পাৰে, দিল্লীত হ'ব পাৰে, মানুহে কল্পনাও কৰিব পৰা নাই যে গুৱাহাটীতো আমি তেনেকুৱা কাম কৰিব পাৰোঁ। এতিয়া ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ ব্ৰিজখন মোৰতো ইমান যোৱা নহয়, মই যেতিয়া গধূলি যাওঁ তাততো ইভিনিং ৱাকৰ এটা ডাঙৰ এটা ভেনু হৈ গৈছে, ল'ৰা ছোৱালী তাতে খোজেই কাঢ়ি থাকে। আৰু আপোনালোকে চিন্তা কৰক, যেতিয়া উত্তৰ গুৱাহাটীলৈকে ব্ৰিজখন লাগি যাব, কিমান ধুনীয়া হ'ব পাৰে গুৱাহাটী মহানগৰীখনৰ পৰিৱেশ, আপোনালোকে চিন্তা কৰক। এতিয়া হাইৱেত ফ্লাইঅভাৰবিলাক খুলি যোৱাৰ পিছতেই গুৱাহাটীত গাড়ীৰ ভিৰ কিমান কমি গৈছে। যেতিয়া উত্তৰ গুৱাহাটীলৈকে আমি বাইহাটা চাৰিআলিৰ পৰা ফাঁচী বজাৰলৈকে যাব পাৰিম, ভৰলুৰ পৰাতো জালুকবাৰীলৈ কাৰফিউ টাইপ হৈ থাকিব, গাড়ীয়ে নাথাকিব। কোন কোন গাড়ী ওলাব? গাড়ীয়ে নাই। কিমান গাড়ীটো একেখনে। যেতিয়া গৌৰীপুৰৰ পৰা পোনে পোনে গাড়ী আহি ফাঁচী বজাৰত ওলাব, তেতিয়া ভৰলুৰ পৰা মালিগাঁওলৈকে কোন যাব? যোৱা মানুহে নাই। আদাবাৰীলৈকে কোন যাব? ৰাস্তা খালী, তাতে ওপৰত ফ্লাইঅভাৰ। এতিয়া মই আৰু এটা মনতে ভাবিছোঁ, আমাৰ য'ত লাচিতৰ ঘাট আছে, সেই লাচিতৰ ঘাটৰ পৰা ব্ৰিজখন উলিয়াই একেবাৰে আমাৰ যিটো উজান বজাৰত বালৱ ভৱন আছে তালৈকে আৰু এটা পিছেদি ৰাস্তা বনাই দিয়া, মানুহে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ চাই চাই হাইকোৰ্টৰ সন্মুখেদি আহিব নালাগে, পিছেদি আমি আহিব পাৰিম। আজি আমাৰ পাৰ্কবিলাক ধুনীয়া ধুনীয়া হৈ আছে, মানুহে ব্ৰহ্মপুত্ৰখন দেখাই নাছিল। এতিয়া ডিচি কোৰ্টটো খুলি দিয়াৰ পিছত প্ৰথমবাৰ মানুহে আজি ব্ৰহ্মপুত্ৰখন দেখা আৰম্ভ কৰিছে। লাহে লাহে গুৱাহাটীৰ মই লাইটখিনিও ঠিক কৰি আছোঁ, ধুনীয়াকৈ যাতে লাইট আমাৰ ভাল কৰি এনি টাইম জ্বলি থাকিব পাৰে। ৰাস্তা ঘাটবিলাকো ভাল হৈ আছে আৰু মানুহৰ সমস্যাবিলাকো আমি সমাধান কৰি আছোঁ। মোৰ চেষ্টা হ'ব যে অহা কিছুদিনৰ ভিতৰত আমি গুৱাহাটীৰ যিমান মাটি বাৰী মানুহৰ একচনীয়া ম্যাদী য'ত যি আছে
সব মাটিৰ যাতে সমস্যা পাহাৰ ভৈয়াম সব মাটিৰ সমস্যা যাতে আমি মানুহৰ সমাধান কৰি দিব পাৰোঁ যেনেকৈ বসুন্ধৰা 1-2 হৈছে গুৱাহাটীৰ কাৰণেও অকল এটা বসুন্ধৰা আনি সকলো সমস্যা যাতে এবাৰতে আমি সমাধান কৰি দিব পাৰোঁ মই অলপ আগতে ৰাতিপুৱা দুধনৈত আছিলোঁ কংগ্ৰেছ চৰকাৰ বুলি ক'লে আমি কি বুজিছিলোঁ মই বুজাই দিছোঁ 5টা অমৃত মানে কংগ্ৰেছ আছিলে এটা অমৃত হ'ল ধুতি এটা অমৃত হ'ল লুঙি এটা অমৃত হ'ল সূতা এটা অমৃত হ'ল কম্বল আৰু এটা অমৃত হ'ল আঁঠুৱা এই পঞ্চমৃতেই কংগ্ৰেছে খুৱাই 11 বছৰ আমাক চলোৱা 15 বছৰ চলোৱা নাই জানো কি আমাক দিলে কংগ্ৰেছৰ দিনত গোটেই মহানগৰখনত ঘূৰিলে এটাও চিন নাপাব কি বুলি দিলে মই ৰাতিপুৱা দুধনৈ কৈ আছোঁ যে আমাক যেনেকৈ পূজা টুজা হ'লে আমাক পঞ্চমৃত দিয়ে তেনেকৈ আমাক কংগ্ৰেছে পঞ্চমৃত দিছিলে লুঙি ধুতি সূতা কম্বল আঁঠুৱা কিন্তু আজি আমাৰ ৰাজ্যখনত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট পিচ শান্তি আজি গোটেই অসম আৰু গুৱাহাটীৰ পৰিৱেশ বদলি গ'ল জাগিৰোডত এতিয়া সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হোৱাৰ লগে লগে আমাৰ অসমৰ যিমান ল'ৰা ছোৱালী বেংগলোৰ মাদ্ৰাজত কম্পিউটাৰত গৈছিলে পঢ়িব গৈছিলে লাহে লাহে আমাৰ ল'ৰা ছোৱালীবোৰ এতিয়া উভতি আহিব পাৰিব জাগিৰোডত অকল এটা ইণ্ডাষ্ট্ৰিতে 30,000 ল'ৰা ছোৱালীৰ এপইণ্টমেণ্ট হ'ব 30,000 আমাৰ অসমৰ যিমান ল'ৰা ছোৱালী বাহিৰলৈকে গৈছিলে MCA BTech কম্পিউটাৰ তেওঁলোক লাহে লাহে অসমলৈ ঘূৰি আহিব পাৰিব আৰু এইটোতো বিগিনিং অসমত যদি শান্তি থাকে ৰাইজৰ সহযোগিতা থাকে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে প্ৰধানমন্ত্ৰী থাকে আমাৰ ৰাজ্যখনটো মই বিশ্বাস কৰোঁ অহা 4 বছৰ ভিতৰতে আমি দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ ভিতৰত আমি এখন হ'ব পাৰিম তাত মোৰ কোনো সন্দেহ নাই আৰু ইমান ধুনীয়াকৈ আজিকালি কাম কাজবোৰ হৈ আছে যিবিলাক মাজৰ মধ্যভোগী আছিলে লাহে লাহে নোহোৱা হ'ল আগতে লাইসেন্সখন লওঁতেও টকা দিব লাগে ইটো কৰোঁতেও টকা সিটো কৰোঁতেও টকা লাহে লাহে যোৱা 3-4 বছৰত আমি যিমান পাৰোঁ দুৰ্নীতিবিলাক নোহোৱা কৰি আছোঁ মাটি বাৰী কিবা চাৰ্টিফিকেট লাগে অফিচত উৎপাত যিমান আছিল লাহে লাহে আমি সেইবিলাক আজি নোহোৱা কৰি কৰি আহি আছোঁ আৰু দুখীয়া মানুহৰো কিমান উন্নতি হৈছে আজি আপোনালোকে চাওক যেতিয়া মই যোৱা ইলেকশ্যনৰ আগতে অৰুণোদয় আঁচনিৰ কথা কৈছিলোঁ তেতিয়া মানুহে বুজি পোৱা নাছিল মানে ভাবিছিল কি টকা দিয়ে এটা কথা আমি কোনেও বুজি নাপাওঁ যে মহিলাৰ হাতত যদি ঘৰত 1000 টকা আহে মহিলাই সেইটো 3000 কৰি দিয়ে আৰু ল'ৰাৰ হাতত যদি 1000 টকা আহে ল'ৰাই হোটেলত গ'ল আৰু নোহোৱা কৰি 1 মিনিটতে নোহোৱা কৰি দিলে কাৰণ এইটো এটা স্বভাৱে ঘৰত মোৰ হাতত যিমান টকা মই বচাব পাৰিম পৰিবাৰৰ হাতত দিলে সেই টকাটো সদায় মানুহৰ কল্যাণৰ কামত পৰিয়ালটোৰ ভাল কামত লাগে আজি আমাৰ অসমত বহুত পৰিয়াল আছে 10 তাৰিখে ৰখি থাকে যে অৰুণোদয় টকাটো সোমাব যদি সোমাই মহিলাগৰাকীয়ে নিজক এক প্ৰকাৰ সুৰক্ষিত অনুভৱ কৰে এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে আমাৰ যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় আঁচনি দি দিম যে যাৰ ঘৰতে ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব যাতে মহিলাৰ হাতত কিবা নহয় কিবা এটা টকা মাহত আমি দিব পাৰোঁ মহিলাগৰাকীয়ে যাতে নিজক সুৰক্ষিত অনুভৱ কৰিব পাৰে এইবাৰ আমি 4-5টা নতুন কাম হাতত লৈছোঁ যিখিনি কথা বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ বাবে বহুত প্ৰয়োজনীয় আজি আপোনালোকে চাওক আমাৰ মেট্ৰিকত ৰিজাল্ট দিলে 4 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা পাছ কৰিলে 3 লাখ কলেজত কিমান নামভৰ্তি হ'ব 1 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে আমি ক'ব নোৱাৰাকৈ কলেজত নাযায় কিয় নাযায়
কলেজত এডমিশ্যন লওঁতে 15,000 টকা লাগে অহা যোৱা কৰোঁতে 10-12,000 টকা মাহত 1,000-2,000 টকা লাগে কিতাপ কিনোতে 2,000 টকা লাগে আমাৰ গুৱাহাটীতে বহুত মানুহ আছে যোনে বছৰত 30,000 টকা ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে দিব নোৱাৰে এইবাৰ আমি কি ঠিক কৰিছো যে মেট্ৰিকত ল'ৰা ছোৱালী যোনেই পাছ নকৰক কিয় বি বৰুৱাত এডমিশ্যন লওক আৰ্যত এডমিশ্যন লওক কটনত এডমিশ্যন লওক এইবাৰ আমি এডমিশ্যন ফিজ বুলি 1 টকাও নলওঁ আমি বিনা পইচাত সকলোকে এডমিশ্যন কৰি দিম তাৰ ওপৰত যিহেতু মই আপোনালোকক ক'লো যে গভৰ্ণমেণ্টে যোৱা কেইদিনমানত 1 লাখ আমি চৰকাৰী চাকৰি দিলো অহা 1 বছৰত আমি আৰু 50,000 চাকৰি দিম জাগিৰোডৰ দৰে যদি দুটা ভাল ইণ্ডাষ্ট্ৰী আহে আমাক 1 লাখ শিক্ষিত ল'ৰা ছোৱালী লাগিব আমাৰ লগততো ইমান শিক্ষিত ল'ৰা ছোৱালী নাই সেই কাৰণে ছোৱালী আৰু ল'ৰাক কলেজত শিক্ষিত কৰা আমাৰ কাৰণে খুব প্ৰয়োজনীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশ এতিয়া ৱৰ্ল্ডৰ 5th ইকনমি পঞ্চম অৰ্থনীতি হ'ল আৰু বাই 2029 we will be the 3rd largest economy অৰ্থাৎ তৃতীয় ইকনমি আমি হ'ম চাইনা আৰু আমেৰিকাৰ পিছতে ভাৰতৰ নম্বৰ আহিব এতিয়া তাৰ মানে দেশত কিমান শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হ'ব সেই কাৰণে এইবাৰ আমি এটা আঁচনি আনিছো যিটো আঁচনিৰ অধীনত ছোৱালীবিলাকে কলেজত এডমিশ্যন ল'লে ছোৱালীবিলাকক পঢ়ুৱাৰ দায়িত্বটো চৰকাৰে ল'ব তাৰ মানে যদি হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন লয় ছোৱালীজনীৰ বেংক একাউণ্টত চৰকাৰে প্ৰতি বছৰে 10,000 টকা কৈ দিব আৰু যদি ডিগ্ৰীত এডমিশ্যন লয় 12,500 কৰি দিব আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীজনী বিএড পঢ়া ছোৱালীজনীৰ বেংক একাউণ্টত চৰকাৰে 25,000 কৈ টকা দিব অৰ্থাৎ মোৰ যিকেইটা হাতত টকা আছে মই সেইকেইটা ধুতি কম্বলত খৰচ কৰিব খোজা নাই মোৰ হাতত যিকেইটা টকা আছে মই এখন শিক্ষিত অসম তাতে আমি বিনিয়োগ কৰিব খুজিছো যাতে আমাৰ ল'ৰা ছোৱালী আৰ্থিক দুৰাৱস্থাৰ কাৰণে নপঢ়াকৈ থকাৰ প্ৰয়োজন নহয় সকলোৱে যাতে পঢ়িব পাৰে আৰু অসমক যি মেন পাৱাৰ লাগিব হি যাতে কলিকতা ৱেষ্ট বেংগল বিহাৰৰ পৰা আমি উদ্যোগৰ কাৰণে আনিবলগীয়া নহয় আমাৰ ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাহিদা পূৰণ কৰিব পাৰে অসমত বহুত কাম হৈ আছে পেপচিয়ে অসমত ইণ্ডাষ্ট্ৰী খুলিলে কোকা কোলাই অসমত ইণ্ডাষ্ট্ৰী খুলিব গৈ আছে অসমত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিলে নুমলীগড় ৰিফাইনেৰী এতিয়া 3 টাইমছ এক্সপানশ্যন হৈ আছে বহুত কাম অসমৰ চাৰিওফালে হৈ আছে যাৰ কাৰণে আমাক এটা শিক্ষিত মানৱ সম্পদৰ প্ৰয়োজন হ'ব আৰু সেই শিক্ষিত মানৱ সম্পদটো নিৰ্মাণ কৰাৰ বাবে আজি অসম চৰকাৰে প্ৰচেষ্টা কৰিছে গুৱাহাটীটো আপোনালোকে দেখিছে যে লাহে লাহে পানী যোগান আঁচনিটো আমি কমপ্লিট কৰি আনিছো 2025 চনৰ জুলাই মাহৰ ভিতৰত আমি গুৱাহাটীৰ 1.5 লাখ মানুহৰ ঘৰত আমি 24 ঘণ্টা খোৱা পানী দিব পৰা অৱস্থা আমি পাই যাম ইতিমধ্যে আমি 40,000 মানুহৰ ঘৰত আমি খোৱা পানী দিব পাৰিছো ৰাস্তা ঘাটবিলাক ঠিক কৰাৰ কাৰণে মই নিৰন্তৰ ৱাৰ্ড প্ৰত্যেকটো ৱাৰ্ডতে যিমান পাৰো মই ফাণ্ড দি দিছো যোৱা মিউনিচিপাল ইলেকশ্যনৰ পিছত গুৱাহাটীৰ ৰাস্তা ঘাট বনাবৰ কাৰণে আমি 300 কোটি টকাৰ অনুমোদন কৰিছো 2 এদিনতে গুৱাহাটীত বহুত ৰাস্তাৰ কাম আমাৰ আৰম্ভ হ'ব যিবিলাক গলি হওক বিভিন্ন ৰাস্তা ঘাটৰ কাম আমাৰ হোৱা নাছিল গুৱাহাটী মহানগৰীৰ উদ্যান হওক অপেন স্পেচ হওক গুৱাহাটীৰ সকলোৰে পানীৰ সমস্যা দূৰ কৰা হওক ষ্ট্ৰীট লাইট হওক এই গোটেইবিলাক কাম মই হাতত লৈছো মোৰ উদ্দেশ্য যে গুৱাহাটী অকল অসমৰ মুখ্য মহানগৰী হ'লেই নহ'ব
সাউথ ইষ্ট এছিয়াৰ দুৱাৰদলি হিচাপে যাতে আমি গুৱাহাটীক লৈ গৌৰৱ কৰিব পাৰোঁ। সেইকাৰণে গুৱাহাটীত বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম এতিয়া আমি হাতত লৈছোঁ। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং এই বছৰৰ ডিচেম্বৰ মাহত হৈ যাব। তাৰ লগত নাৰেংগী আৰু কুৰুৱাৰ দলং এই বছৰত আমি আৰম্ভ কৰিম। হাইৱে দি কুৰুৱা হৈ গুৱাহাটীত সোমাবৰ কাৰণে গোটেই গুৱাহাটীৰ বাহিৰত এটা আমি ডাঙৰ ৰিং ৰোড বনাব খুজিছোঁ ৩,০০০ কোটি টকা খৰচ কৰি। অৰ্থাৎ গুৱাহাটীখন একদম যাতে এটা চাৰ্কুলেশ্যনত আহিব পাৰে। সোণাপুৰলৈকে যদি আমি যাওঁ, জালুকবাৰীলৈকে আমি বাহিৰে বাহিৰে আহিব পাৰিম, গুৱাহাটীৰ ভিতৰ দি আমি আহিব নালাগে। এই ধৰণৰ আমি আজি গুৱাহাটীক এটা চিটিৰ যিটো গ্ৰোথ চেণ্টাৰ অফ আছাম ইকনমি হিচাপে আমি তাক ডেভেলপ কৰিছোঁ। গুৱাহাটীত এখন মেডিকেল কলেজ আছিল, এতিয়া গুৱাহাটীত ছেকেণ্ড মেডিকেল কলেজ এই বছৰৰ ডিচেম্বৰ মাহত আমি পাই যাম। অৰ্থাৎ আৰ্য বিদ্যাপীঠ কলেজৰ লগত গুৱাহাটীৰ মই ছেকেণ্ড মেডিকেল কলেজ বনাই আছোঁ। আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন আপোনালোকে দেখিব 10 ফ্ল'ৰৰ এখন ডাঙৰ হস্পিটেল হৈ আছে। আটাইতকৈ ইণ্ডিয়াৰ বেষ্ট ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমি গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখনত বনাব গৈ আছোঁ। বহুতবিলাক কাম আমি হাতত লৈছোঁ, কেতিয়াও ইমান কাম হোৱা নাছিল। আনপ্ৰেচিডেণ্টেড ডেভেলপমেণ্ট হৈছে আৰু লগত শান্তি আৰু প্ৰগতি হৈছে। মই বিশ্বাস কৰোঁ যে মোদী ডাঙৰীয়াক আমি যেতিয়া সমৰ্থন কৰিম, মোদী ডাঙৰীয়াক যেতিয়া আমি সহায় কৰিম, মোদী ডাঙৰীয়াক আমি যেতিয়া আশীৰ্বাদ কৰিম, অসমৰ কাৰণে মই আৰু বহুত কাম কৰিব পাৰিম। গুৱাহাটী মহানগৰখনৰ কাৰণে আৰু বহুত কাম কৰিব পাৰিম। ডাবল ইঞ্জিন চৰকাৰ বুলি কওঁ। এখন ৰেলত যদি 2টা ইঞ্জিন থাকে, ৰেলখন বহুত স্পীডত চলে। এতিয়া অসমত বিজেপি চৰকাৰ, দিল্লীতো বিজেপি চৰকাৰ হ'লে আমি ডেভেলপমেণ্ট বহুত স্পীডত আজি আমি লৈ যাব পাৰিম। কেইদিনমান আগতে মই জয়পুৰত গৈছিলোঁ। জয়পুৰত পেট্ৰলৰ দাম 107 টকা। কেইদিনমান আগতে মই কেৰেলাত গৈছিলোঁ। কেৰেলাত পেট্ৰলৰ দাম 108 টকা। আমাৰ গুৱাহাটীত পেট্ৰলৰ দাম 97-98 টকা। আমাৰ চৰকাৰী কৰ্মচাৰীয়ে কেৰেলাত, মই ৰাহুল গান্ধীৰ সমষ্টিত গৈছিলোঁ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে। মই কথাই কথাই সুধিলোঁ যে কেৰেলাত চৰকাৰী কৰ্মচাৰীয়ে দিয়ে কিমান পায়? 10% দিয়ে পায়। আমাৰ চৰকাৰী কৰ্মচাৰীয়ে 50% দিয়ে পায় দৰমহাৰ ওপৰত। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া অসমখন কোন পৰ্যায়ত গৈছে। অসমখন লাহে লাহে ভাৰতৰ আটাইতকৈ বিকশিত ৰাজ্যবিলাকৰ শাৰীত আজি আমি থিয় হ'ব পাৰিছোঁ। মই বিশ্বাস কৰোঁ পৌৰ নিগমতো আপোনালোকে আমাক সমৰ্থন দিছে। বিধানসভাৰ নিৰ্বাচনতো আপোনালোকে সদায়েই ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দি আহিছে। এইবাৰো যাতে লোকসভাৰ নিৰ্বাচনত আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিবৰ বাবে গুৱাহাটী সমষ্টিত সকলোৱে যাতে পদুমৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰে। এটা কথা কৈ মই সামৰণি মাৰিম। আমি মহানগৰীত থকা মানুহে কেতিয়াবা ভোটদানটো আমি চিৰিয়াছলি নলওঁ। আমি গুৱাহাটীত আমাৰ ভোটিং পাৰ্চেণ্টেজ 62% হয়। কিন্তু যদি আমি গাঁৱলৈকে যাওঁ, ভোটিং পাৰ্চেণ্টেজ হয় 75-76। আৰু যদি আমি চৰলৈকে যাওঁ, চৰত আমি দেখা পাওঁ 92-93%। তাৰমানে চৰৰ মানুহে যদি 92% ভোট দিয়ে, গুৱাহাটীত আমি ভোট দিওঁ 60%। 30 গৰাকী মানুহ ভোট দিবই নাহে। গণতন্ত্ৰত আমি ফেচবুকত, টুইটাৰত চৰকাৰক আলোচনা কৰি থাকোঁ। কিন্তু যেতিয়া চৰকাৰৰ সপক্ষে বা বিপক্ষে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাওঁ, তেতিয়া আমি ভোট দিব নাযাওঁ। লাগিলে আমাৰ এগেইনষ্টতে ভোট দিয়ক, কিন্তু ভোটটোতো দিয়ক। কাৰণ ভোট দিলেহে
এখন ৰাজ্যৰ মানুহৰ সজাগতা আৰু সচেতনতাক প্ৰতিনিধিত্ব কৰে। সেইবাবে মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম, ভোট লাগিলে বিজেপিত দিয়ক বা নিদিয়ক, কিন্তু ভোটটো যেন এইবাৰ দিবৰ কাৰণে আহে, তাৰ কাৰণে মই অনুৰোধ কৰিম। ভোটৰ দিনাখন বহুত গৰমো হ'ব পাৰে, বহুত বৰষুণো হ'ব পাৰে। হিন্দীত এষাৰ কথা আছে, পেহেলে ভোট দান বাদ মে জলপান। তাৰ মানে সিদিনাখন গা ধোৱা, কাপোৰ ধোৱা, ভাত বনোৱা পিছত, ভোটটো 5 বছৰত এদিনে আহে, ৰবিবাৰটো প্ৰত্যেক সপ্তাহত আহে। গতিকে ভাল কৰি এদিন ভাত সাজ বনাবৰ কাৰণে আমি ৰবিবাৰ প্ৰত্যেক সপ্তাহত পাম, কাপোৰ ধুবৰ কাৰণে প্ৰত্যেক ৰবিবাৰ প্ৰত্যেক সপ্তাহত পাম। আৰু অসমততো চৰকাৰী অফিচ 160 দিন বন্ধ থাকে বছৰত। গতিকে অসুবিধা একো নাই, কাপোৰ ধুব, গা ধুব, ল'ৰা ছোৱালীক লৈ ফুৰিব যাব, সময় আছে। কিন্তু ইলেকশ্যনৰ দিনাখন আমি ৰাতিপুৱা ভোট দিব লাগে, ভোট দিহে ভাত বনাব লাগে, ভোট দিহে কাপোৰ বনাব লাগে। পেহেলে ভোট দান বাদ মে জলপান। সেইকাৰণে মই ভাবোঁ যোৱাবাৰ পৌৰ নিগমত বহুত কম মানুহে ভোট দিছে, বিধানসভাতো 63-65% মানুহে ভোট দিছে। এইবাৰ আমি ভোটিং পাৰ্চেণ্টেজ মিনিমাম 70 কৰিব লাগিব, লাগিলে বিজেপিক দিওঁ বা নিদিওঁ, আমি 70% ভোটিং কৰিব লাগিব। আৰু লগত মই অনুৰোধ কৰিম, ভোটটো যদি দিবই যাওঁ, আমি ভাৰতৰ কাৰণে ভোট দিব লাগে, অসমৰ কাৰণে ভোট দিব লাগে, গুৱাহাটীৰ কাৰণে ভোট দিব লাগে, আৰু আমাৰ ভোটটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমি আমাৰ ভোট দিব লাগে। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু ইমান গৰমৰ মাজতো আপোনালোক আহিলে, বহুত বহুত ধন্যবাদ। মই ৰাতিপুৱা দুধ নৈ আৰু বিভিন্ন 3-4খন সভা কৰি আহোঁতে অকণমান সময় দেৰি হৈ গ'ল। আপোনালোকৰ ওচৰত মই দুখ প্ৰকাশ কৰিছোঁ তাৰ কাৰণে। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।